গাইজ মই যে পূজাৰ বিষয়ে কৈ আছিলোঁ নাৰায়ণ পূজাৰ মানে ফুলক লৈ যে কৈ আছিলোঁ আৰু এইখিনি মই অলপ ক'ব বিচাৰিছোঁ। এইটো হালধীয়া কালাৰ, এই হালধীয়া কালাৰটো কওঁতে এইটো হালধীয়া হৈছে নাৰায়ণ নাৰায়ণ বিষ্ণু ফুল হয়, আৰু এইটো হৈছে ৰেড মানে ৰঙাটো হৈছে গণেশৰ, এইটো গণেশ বাবা, এইটো হৈছে নাৰায়ণ বিষ্ণু। এতিয়া মই ক'ব বিচাৰিছোঁ এতিয়া এই যে নাৰায়ণ পূজা মই যে কৈ আছোঁ, নাৰায়ণ পূজা মই কেনেকৈ কৰিছিলোঁ বা কৰি আছোঁ তাৰ বিষয়ে মই অলপমান কওঁতে হয়তো মোৰ ভুল হ'বও পাৰে, আপোনালোকে কমেণ্টত মোক জনাব। ঠিক আছে, নাৰায়ণ পূজা মই নাৰায়ণ পূজা কৰিছিলোঁ। তেনেকৈ নাৰায়ণ পূজাৰ দিনা মানে ব্ৰত থাকোঁ। পুৰ্ণি নহয়, একচুৱেলি মই শ্বৰ্টত কৈ থৈ দিছিলোঁ, পুৰ্ণি নহয়, যোৱা মই ভিডিঅ'টো কৈ আছিলোঁ পুৰ্ণি বুলি কৈ আছিলোঁ, পুৰ্ণি নহয় পূৰ্ণিমা। আচলতে পূৰ্ণিমাৰ দিনা আমি পূজা কৰোঁ কেনেকৈ, আজি পুৰ্ণি আছে, পুৰোহিতক আমি সুধি লওঁ, পুৰ্ণিৰ দিনা আমি ব্ৰতত থাকোঁ, ৰাতিপুৱাৰ পৰা ব্ৰতত থাকোঁ, মানে এনেকুৱা 8টাত পুৰ্ণি লাগিব বা 7টাত লাগিব, আৰু সেই টাইমলৈকে আমি নাখাওঁ, 2 কাপ খালি চাহ খাওঁ, আৰু সেইখিনি খাই আমি পূজা চবখিনি যোগাৰ কৰোঁ। মানুহ চানুহ মাতা গোটেইখিনি কৰি পুৰোহিত আহে, পূজা কৰে, পূজাত বহে। তাৰপিছত যিখিনি মানুহক মই মাতোঁ আৰু ওচৰ চুবুৰীয়াখিনি মোৰ সমৰ্থ অনুযায়ী আৰু যিখিনি মাতোঁ সেইখিনি মই শুশ্ৰূষা কৰোঁ। শুশ্ৰূষা মানে কি, শুশ্ৰূষা মানুহখিনি কৰিব লাগিলে তাতে আৰু এটা কথা আছে, আমি পূজাখন কৰি তেনে অন্নদান কৰিব পাৰোঁ, অন্ন খুৱাব পাৰোঁ বা ভোগ, তেতিয়াহ'লে মানে বহুতে ভাল হয় আৰু পূজাত বহুত মানে সফল হয়। আৰু গতিকে পূজাখন আমি কৰিলোঁ, মানুহখিনি আহিলে, পূজা ধুনীয়াকৈ পূজাৰ ভাগ চলিলে, তাৰপিছত পাঞ্চালীখন পঢ়িলে, আমি পাঞ্চালীখন শুনিলোঁ, শুনি কেনে পূজা প্ৰসাদ ভোগ বিতৰণ হ'ল, সেইখিনি খালে চবে, খোৱাৰ পিছত তাৰপিছত ভাত চাত যি বনাওঁ আৰু ভাত বনাম ভোগ বনাওঁ, সেইখিনি খালে, খাই চব গুচি গ'ল, আমি পূজা কৰিলোঁ। তাৰপিছত পূজাত কি হয়, মই পূজাটো কিন্তু জোখৰ পূজা নকৰোঁ, মানে কিছুমান আছে নহয় জোখৰ পূজা কৰে যে এই যে 5 পোৱা 3 পোৱা, মই এইটো পূজা কৰা নাই। মই পূজা কৰোঁ আৰু বাবাৰ পূজা বহুত বছৰে হ'ল, জনাইছোঁ আগৰ ভিডিঅ'টো কিমান বছৰ হ'ল মই পূজা কৰা। আগত কৰিছিলোঁ মই বছৰৰ মূৰত, তাৰপিছত কৰিলোঁ 6 মাহত, তাৰপিছত কৰিলোঁ 3 মাহত, তাৰপিছত মোৰ কি হ'ল মাহত মানে পুৰোহিতে মানে পাঞ্চালীখন পঢ়ি আছিল, পঢ়ি থাকোঁতে মই শুনি আছিলোঁ, শুনি থাকোঁতে কৈছে যে এই পূজাখন মানে মাহতো কৰিব পাৰে, কিছুমান ইচ্ছা কৰিলে মাহে মাহে কৰিব পাৰে। পুৰ্ণিত মই মাহে মাহে কৰিলোঁ, পুৰ্ণিত কৰোঁতে পাঞ্চালীখন মই শুনিলোঁ, যে পাঞ্চালীখন যেতিয়া মই শুনিছোঁ, পাঞ্চালীৰ যিখিনি কথা আছে লীলাৱতী কলাৱতীৰ বিষয়ে, মানে উদাহৰণটো লীলাৱতী কলাৱতী দুজন মানে আছিল, ছোৱালী আৰু মাক আছিল, মাক জীয়েক আছিল, সিহঁতে পূজাৰ ভোগ খাওঁতে মানে কেনেকৈ ব্ৰত কৰোঁতে কেনেকৈ পালে, মিছা মাতিলে, মিছা মাতোঁতে সিহঁতৰ নোহোৱা হৈ গ'ল, লতা পতা হৈ গ'ল, এইখিনিও মই মানে গোটেইখিনি বুজি ল'লোঁ, লৈ যে জানো যে ধৰ্মই কৰ্ম আৰু চব ক্ষেত্ৰত মিছা নচলে, মানুহ সদায় সত্যত চলিব লাগে, সঁচা কথা ক'ব লাগে, তেতিয়া নিশ্চয় মানে ভগৱানেও চাব। যে তাৰপিছত মই সেই যি মানে পাঞ্চালী শুনাৰ পিছত ভোগ বিতৰণ হ'ল, তাৰপিছত মানুহে খালে, গ'ল, গুচি গ'ল, মই ভোগ কি কৰোঁ, ভোগ চবকে বিলাই দিওঁ, প্ৰসাদ বিলাই দিওঁ, ভোগ কিছুমান ৰৈ যায়, কেতিয়াবা ৰৈ গ'লে মই কি কৰোঁ, অলপমান ৰাখি চবকে দিওঁ, প্ৰসাদো অলপ ৰাখি চবকে দিওঁ। তো মই জানাত ভোগ আৰু প্ৰসাদ এই দুটা বস্তু, তাৰমানে বাবাৰ বস্তু দুটা খুব হেৰিত চলাব লাগে, মানে ৰাইজক দিব লাগে, খুৱাব লাগে, মানুহক খুৱাব লাগে, কিন্তু বস্তুখিনি অযথাকৈ ব্যৱহাৰ কৰিব নাপায়। মানে যদি ভোগ ৰয়, কিছুমান আছে নাৰায়ণ পূজাৰ ভোগ বুলি ক'লে লৈ যায়, কি কৰে, এই পিঠা বনাব, কিছুমান পিঠা খায়, কিবা খায়, বা পেলাই দিলে গোন্ধ ওলালে, বা প্ৰসাদে চব্জি বনালে, ভাজি বনালে, এইবিলাক কৰিব নালাগে। প্ৰসাদখিনি সদায় খাব লাগে, যিখিনি ভগাই ভটাই দি যি আছে খাব লাগে, কিন্তু ভাজি কেনে খাব নাপায়, আৰু ভোগো খাব নাপায়, তেনেকৈ মানে পিঠা চিঠা বনাই খাব নালাগে। এইবিলাক কৰিলে তাৰমানে নাৰায়ণ বাবা সন্তুষ্ট নহয়, নাৰায়ণ বাবা বহুতেই বেয়া পায়, সেইবিলাক আপোনালোকে নকৰিব। পূজা কৰক, মই যেনেকৈ কৈছোঁ এনেকৈ কৰিব, আৰু পূজাৰ ফল পাবই। পূজা বাবাক তাৰমানে খুজিব নালাগে, আগতো মই কৈছোঁ বাবাই দিব। তো এই নাৰায়ণ পূজাটো যে মই কৰিলোঁ, মই কৰাৰ পিছত নাৰায়ণ পূজা মানে প্ৰচাৰ হৈ গ'ল, আৰু আমাৰ এইখিনি জেগাত চবেই নাৰায়ণ পূজা কৰিলে। আৰু আগতেতো মানুহে কৰিছিল, আগতে আমি সৰুৰ পৰাই পাই আহিছোঁ নাৰায়ণ পূজাটো, মানে একোখন গাঁৱত বুলি ক'ব লাগিব, গাঁৱত ধৰক 10-12 ঘৰ 5 ঘৰ এনেকুৱা মানুহে পূজা কৰিছিল আগত, নকৰা নহয়। কিন্তু তেওঁলোকে যে পূজা কৰিছিল, পূজাটো কেনেকৈ কৰিছিল, চোতালত কৰিছিল, চোতালত কৰি গোটেই মানে গাঁৱৰ মানুহখিনি মাতিব,
আগতে খেলহে আছিল, খেল হিচাপে মানে মাতিব আৰু গোটেইখিনি মানুহক মাতি কিনে পূজাখন কৰিলে, থালিত ভোগ বনালে তাৰপিছত ভোগ প্ৰসাদ দিলে, চবে খালে আৰু ধুনীয়াকৈ আৰু গুচি আহিলে। পূজাটো ইমান প্ৰচাৰ হোৱা নাছিল নাৰায়ণ পূজাটো। মই যেতিয়া পূজা কৰিলোঁ, আজি প্ৰায় 25 বছৰ কৈছোঁ আপোনালোকৰ আগৰ ভিডিঅ'টো, তেতিয়াৰ পৰা মানে নাৰায়ণ পূজাৰ প্ৰচাৰটো ইমান হৈছে, মোৰ মানে বহুত ভাল লাগিছে এতিয়া। কিন্তু পূজা প্ৰচাৰ হৈছে ঠিক, কিন্তু বহুতে মানে পূজাটো মানে কেনেকৈ কৰিলে ভাল হয় এইটো বস্তু বহুতে জানেও আৰু কিছুমানে নাজানেও, যেনেকৈ কয় তেনেকৈ কৰিব লগা বাধ্যত পৰে আৰু। কিন্তু একচুৱেলি পূজাটো পুণ্যিত কৰিব লাগে। যিটো মাহৰ আমাৰ পূৰ্ণিমা আহিব, এই পূৰ্ণিমাতহে পূজাটো কৰিলে ভাল। বা পূৰ্ণিমাৰ জাগাত হয়তো কেতিয়াবা বৃহস্পতিবাৰ বুধবাৰ এনেকুৱা লৈ মাহটো লৈ কৰিব পাৰে। কিন্তু আজিকালি কি হৈছে, মানুহবিলাকে মানে 12 মাহে মানে মানুহবিলাক কৈ দিব যে পূজা কৰিব পাৰি বুলি ক'ব, পূজা কৰে। শনিবাৰো নাচায়, মঙলবাৰো নাচায়, বাৰ নাচায়, মাহ নাচায়, মানে 12 মাহে পূজাটো কৰিব মানে কয় আৰু। সেনেকৈ নহয় বস্তুটো। একচুৱেলি মই জানাত পুণ্যিতহে পূজাটো কৰিলে মানুহৰ সফল হয় বুলি মই মোৰ গম পাইছোঁ আৰু। মই বেলেগতো ক'ব বিচৰা নাই, মই বাবা যেনেকৈ পাইছোঁ যেনেকৈ কৰিছোঁ, কিন্তু পুণ্যিতহে কৰিব লাগে। মই প্ৰথম পুণ্যিত দিনাই কৰোঁ। যে এইখিনি কওঁতে মোৰ হয়তো ভুলো হ'ব পাৰে, আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, কমেণ্টত মোক জনাব।